মুঠতে সময়বোৰ গৈছে আৰু আজি যিহেতু শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনৰ আয়োগৰ এটি দল আহিছে আৰু তাৰ সংক্ৰান্ততে নিউজৰ বাবে গৈছিলোঁ। উফ ৰাম, কি যে গৰম নহয়, গোটেই দিনটো ৰ'দতে ৰৈ থকাৰ দৰেই হ'ল। আৰু আমি সকলোবোৰ জ্যেষ্ঠ কনিষ্ঠ সকলোবোৰ একত্ৰিত হৈ একেলগে আছিলোঁ নিউজৰ সংক্ৰান্তত। ভাবিলোঁ মই অলপকৈ ভিডিঅ' কৰি ৰাখোঁ বুলি, আৰু এয়াই হৈছে আমাৰ ৰিপৰ্টাৰ লাইভ। আৰু এনেকৈ যিহেতু প্ৰথমতে আমি ভিতৰত আছিলোঁ, ভিতৰত সাংবাদিকখিনিক থাকিবলৈ নিদিলে। তাৰপাছত আমি বাহিৰত এনেদৰেই যিসমূহ দল সংগঠন আহিছিল, যিসমূহে বিৰোধিতা কৰিছে এই সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত যিখন খচৰা প্ৰস্তুত কৰিছে, সেই খচৰাখনত তেওঁলোকৰ যিসমূহ আখুৱা আছিল, সেই আখুৱাসমূহক লৈয়ে যিহেতু শুনানি তিনিদিনীয়াকৈ শুনানি আছে কলাক্ষেত্ৰত, তাৰ বাবে এনেদৰে সকলোবোৰ আহিছে। সেই সংক্ৰান্ততে দিনটো ব্যস্ত হৈ থাকিলোঁ। পুৱা 9মান বজাৰ পৰা 6:30 বজালৈকে মই শংকৰদেৱ কলাক্ষেত্ৰত আছিলোঁ, আৰু ভাবিলোঁ মই আপোনালোকৰ আগতো ভিডিঅ' এটা আপলোড কৰোঁ বুলি। কেনেকৈনো দিনটো পাৰ কৰিলোঁ, আজিৰ দিনটো মই এনেদৰেই পাৰ কৰিলোঁ শংকৰদেৱ কলাক্ষেত্ৰত। নিৰ্বাচন আয়োগৰ যি শুনানি আছিলে, সেই শুনানি তেনেদৰে সময়খিনি পাৰ কৰিলোঁ। আৰু এয়াই আছিলে, যিহেতু অত্যন্ত গৰম আজিৰ দিনটো, গা ভাল পাইছিলোঁহে মাত্ৰ, অলপ ইমানো ভাল পোৱা নাই, এতিয়াও কাহটো আছে। তাৰ মাজতে কাম কৰিবই লাগিব, যিহেতু এয়া ডিউটি, নিজৰ কৰ্তব্যটো কৰিবই লাগিব। আৰু এনেদৰেই ৰ'দ বৰষুণ নেওচি আমি কামবোৰ কৰোঁ। আৰু অন্য এটা ভ্লগ এনেদৰে আপোনালোকৰ আগত আপলোড কৰিলোঁ। আৰু এয়া আমি সকলোবোৰে যিহেতু সকলোৰে মতবোৰ লৈছিলোঁ, দল সংগঠনৰ মতবোৰ লৈছিলোঁ, যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিখন খচৰা প্ৰস্তুত কৰা, সেই খচৰাখনক লৈ আপত্তি বহুতৰে আছে। দল সংগঠনবোৰৰ বিৰোধীৰ প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে আহিছে, আৰু এনেদৰে সকলোৰে বাইটসমূহো লৈছিলোঁ। আৰু সকলোৰে মতবোৰ কোনে কি বিচাৰে, কাৰ অসন্তুষ্টি কি, কিয় এই খচৰাসমূহক খনক লৈ কিয় সন্তুষ্ট নহয়, আছুৰ স্থিতি কি, যিহেতু আছুৱে সমষ্টি পুনৰ নিৰ্ধাৰণক সমৰ্থন কৰিছে। যিহেতু এতিয়া তোলপাৰ লাগি আছে অসমৰ ৰাজনীতি, এফালে যদি ক'ব লাগে মিয়া অসমীয়া, সেয়া তাক লৈতো তোলপাৰ হৈয়ে আছে। তাৰপিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত, খচৰা সন্দৰ্ভতো এতিয়া যিহেতু তোলপাৰ লাগি আছে অসমৰ ৰাজনীতি, আৰু তাকে লৈ আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ, অত্যন্ত গৰমৰ মাজেৰে পাৰ কৰিলোঁ। আৰু আমাৰ জীৱনটোৱে এনেকুৱা, কামেই এনেকুৱা, সকলো কামতে কষ্ট থাকে, প্ৰতিটো কামতে কষ্ট থাকিবই। কষ্ট নকৰিলে, কিবা এটা ছেক্ৰিফাইচ নকৰিলে আমি নিজৰ প্ৰাপ্যখিনি নাপাওঁ। আৰু এয়াই আছিলে। আৰু যি কামেই হওক, ভাবিব পাৰে সাংবাদিক এনেকুৱাকৈ কষ্ট, অকল সাংবাদিক বুলিয়ে নহয়, প্ৰতিটো কামতে কষ্ট আছে। খালি কামটোক ভাল পালে সেই কষ্টখিনি কষ্ট যেন অনুভৱ নহয়। যেনেদৰে আজিৰ দিনটো ইমান কষ্টৰ পাছতো মই ভাবিলোঁ মোৰ ভাল লগা কামবোৰ কৰি ভাল লাগে, এনেকৈ এতিয়া সেই কষ্টৰ মাজেৰে আপোনালোকৰ ভিডিঅ'টো আপলোড দিছোঁ, চাব। বাই বাই।